সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠটিৰ দ্বিতীয়াংশ দিবলৈ ওলাইছোঁ। এই দ্বিতীয় ভিডিঅ'টিত কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠটিৰ পিছৰ অংশটো মই বৰ্ণনা কৰিছোঁ। শৈশৱ কালৰ পৰিৱৰ্তে কিশোৰ বা কিশোৰীৰ সন্মুখত যি শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আদি নানা ক্ষেত্ৰত যেতিয়া পৰিৱৰ্তনৰ সূচনা হয় আৰু এই সময়তেই অতি সংকটময় কাল আৰু ধুমুহা আৰু পিৰহানৰ সময় বুলি আমি কৈছোঁ, আৰু এই সময়তে জীৱনৰ নানা খেলিমেলিৰ সৃষ্টি হোৱা সম্ভাৱনা থাকে, কাৰণ এই সময়খিনি হৈছে নৱজাগৰণৰ কাল আৰু এই সময়ছোৱাত জীৱনৰ অফুৰন্ত শক্তিৰ বিকাশে কিশোৰক এক নতুন দিশ উন্মোচন কৰিবলৈ সুযোগ দিয়ে। গতিকে এনে এক ক্ষণত কিশোৰ-কিশোৰীক কেনেধৰণৰ শিক্ষাৰে শিক্ষিত কৰিলে তেওঁলোকে জীৱনত প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰে, তাকেই এই পাঠটিৰ যোগেদি বুজাব খোজা হৈছে। আৰু এই পাঠটি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি যুগুত কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আগৰ ভিডিঅ'টোৰ পিছৰ চোৱা মই এতিয়া দিব খুজিছোঁ। আগতে মই কৈছিলোঁ যে কৈশোৰ কালৰ কিছুমান পৰিৱৰ্তন হয়, শাৰীৰিক পৰিৱৰ্তন হয়, মানসিক পৰিৱৰ্তন হয়, আৱেগিক পৰিৱৰ্তন হয়, সামাজিক পৰিৱৰ্তন হয়, নৈতিক পৰিৱৰ্তন হয়। আৰু এই পৰিৱৰ্তনসমূহৰ যোগেদি আমি কিশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত আমি কিছুমান কি দেখা পাওঁ, বৈশিষ্ট্য দেখা পাওঁ। আৰু আমি আগতেই কৈছোঁ, আৰু এই সময়ত কি কৰিব লাগে, আমি এনেধৰণৰ পাঠ্যক্ৰমৰ যোগেদি বা এনেধৰণৰ শিক্ষাৰ যোগেদি কিশোৰ-কিশোৰীক আগবঢ়াই নিব লাগে যাতে তেওঁলোকে এখন মৰ্যাদাসম্পন্ন এটা জীৱন লাভ কৰিব পাৰে। এতিয়া আমি তাৰ পিছৰ ফাললৈ আহিম, পিছৰ অংশলৈ আহিছোঁ। এতিয়া তোমালোকে চোৱা, আমি কৈশোৰ কালত যিখিনি বৈশিষ্ট্য আমি দেখা পালোঁ, তাৰোপৰি আন কেইটামান বৈশিষ্ট্য আছে। এটা হৈছে দিবাস্বপ্ন বা অলীক কল্পনা। ই বৰ উল্লেখযোগ্য বৈশিষ্ট্য। দিবাস্বপ্ননো কি? দিবা মানে দিনতে দেখা, স্বপ্ন মানে হৈছে সপোন, দিনতে দেখা সপোন। আমি সাধাৰণতে কওঁ দিনতে দেখা সপোন নফলিয়ায়, বা অলীক কল্পনা, যিবোৰ কল্পনাৰ কোনো মূল্য নাই বা মূল্যহীন। এতিয়া আমি আগতেই কৈছোঁ, মানসিক বিকাশৰ যোগেদি কিশোৰ-কিশোৰী এখন কল্পনাৰ জগতলৈ গতি কৰে। কল্পনাৰ অভূতপূৰ্ব শক্তিৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে, আৰু তেতিয়া তেওঁলোকে বাস্তৱতাৰ পৰা ফালৰি কাটি আহি একেবাৰে কল্পনাৰ জগততে বিচৰণ কৰিব বিচাৰে। এতিয়া কিছুমানে এই ক্ষেত্ৰত দেখা যায়, কেতিয়াবা ইয়াৰ দুটা দিশ থাকে, এটা যোগাত্মক হয়, এটা হয় ঋণাত্মক। ইয়াৰ যোগেদি মানে ইয়াৰ দিবাস্বপ্নৰ যোগেদি কেতিয়াবা ইয়াৰ পজিটিভ ছাইডো আছে, ইয়াৰ নিগেটিভ ছাইডো আছে। যোগাত্মক দিশত আমি কৈছোঁ যে কেতিয়াবা মানসিক যেতিয়া পৰিতৃপ্তি লাভ কৰে কিশোৰ-কিশোৰীয়ে, তেতিয়া ধৰি লওক এখন কিতাপ পঢ়িলে, বা আজি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে পঢ়িলে, বা আজি জৱাহৰলাল নেহৰুৰ বিষয়ে পঢ়িলে, তেওঁৰ সেই জীৱনৰ যোগেদি কি হ'ব পাৰে, নিজে কি হ'ব, অনুপ্ৰাণিত হয় নিজক তেনেধৰণে আগবঢ়াই লৈ যাবও পাৰে। ই যোগাত্মক দিশ। আকৌ কেতিয়াবা কল্পনাৰ মায়াজালতে আকৌ আবদ্ধ নাথাকি কেতিয়াবা দুঃসাহসিক কাৰ্য কৰিবলৈ আগবাঢ়ি যায়। কিছুমানে আকৌ ভ্ৰমণ তৃষ্ণা জাগি উঠে, দেশ বিদেশ ঘূৰি ফুৰাৰ ইচ্ছা হয়। আকৌ কেতিয়াবা কি হয়, কিছুমানে ঘৰৰ অজানিতে ক'ৰবালৈ গুচি যাবও বিচাৰে। গতিকে ইয়াৰ যোগাত্মক দিশো আছে আৰু ইয়াৰ কি আছে, ঋণাত্মক দিশো আছে। ইয়াৰ পিছতে হৈছে কৈশোৰ কালৰ আন এটা বৈশিষ্ট্য হৈছে বীৰ পূজাৰ প্ৰবৃত্তি। এইখিনি সময়ত দেখা যায়, তোমালোকে নিজেও লক্ষ্য কৰিবা, তোমালোকৰ ক্ষেত্ৰতো প্ৰযোজ্য এই কথাখিনি। ব্যক্তিৰ জীৱনৰ আদৰ্শ এই সময়ত অতি প্ৰবল হৈ উঠাৰ বাবে এই সময়ত তেওঁলোকে তেওঁলোকৰ ভাল লগা ব্যক্তিক কি কৰে,
নীৰৱ অনুকৰণ কৰে। তেওঁলোকে কি কৰে, এইখিনি সময়তে তেওঁলোকে আদৰ্শ ব্যক্তি হিচাপে কোনোবা এজন ব্যক্তিক বাছি লয়। হয়তো কোনোবা বিদ্যালয়ৰ শিক্ষকো হ'ব পাৰে, নতুবা ছবি জগতৰ ব্যক্তিও হ'ব পাৰে, নতুবা খেল জগতৰ ব্যক্তিও হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰত বিভিন্নজন নিজৰ একোজন আইডল বাছি লয়। আৰু এই সময়ত যি বীৰ পূজা, আমি বীৰ পূজাৰ প্ৰবৃত্তি বুলি কৈছোঁ, আৰু এইখিনি সময়ত যদি আমি উচিত পথৰ সন্ধান দিব নোৱাৰোঁ, তেতিয়াহ'লে কৈশোৰ অৱস্থাৰ ছাত্ৰ ছাত্ৰীসকলে কি হ'ব পাৰে, বিপথে পৰিচালিত হ'ব পাৰে। আৰু সেইকাৰণে কি কৰে যে এই যে মহৎ লোকৰ জীৱনীবিলাক পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰা হয়, আৰু তেওঁলোকক তেনেধৰণৰ পাঠৰ যোগেদি তেওঁলোকক কি কৰা হয়, তেওঁলোকৰ জীৱন আগবঢ়াবলৈ এটা পথ নিৰ্দেশ কৰি দিয়া হয়। আমি ইয়াৰ পিছতেই ক'ম, কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল পৰিস্থিতিৰ সংঘাত, আইডেণ্টিটি ক্ৰাইচিছ। পৰীক্ষাত প্ৰায়ে আহে পৰিস্থিতিৰ সংঘাত কি। এতিয়া কৈশোৰ কালত কেতিয়াবা যি বিপৰীত ভাৱাপন্ন বা যি বিপৰীত মনোভাৱৰ উদ্ভৱ হয়, কেতিয়াবা নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি এইবিলাক যিখিনি আদৰ্শ আমাৰ বাস্তৱ জগতত আছে, এই জগতৰ লগত কিশোৰ কিশোৰীয়ে নিজৰ মন, নিজৰ বুদ্ধি বিবেচনাৰে কথাবিলাক কেতিয়াবা ফহিয়াই চাব নোৱাৰে। তেওঁলোকে ভাবে এই কামটো নকৰিলেনো কি হ'ল, এতিয়া ডিজিটেলৰ যুগ, আমি এনেধৰণেই আগবাঢ়িব লাগে, নানা ধৰণৰ কথা ভাবে। আৰু এই অৱস্থাত গঢ়ি উঠা যি আদৰ্শবাদ, তাৰ লগত যদি বাস্তৱতাৰ সংঘাতে দেখা দিয়ে, তেতিয়াই পৰিস্থিতিৰ সংঘাতৰ উদ্ভৱ হয়। আৰু সমাজ গঠনত এনেধৰণৰ সংঘাতে কি কৰে, জোৱাৰৰ সৃষ্টি কৰে। আৰু কেতিয়াবা এই জোৱাৰেই কেতিয়াবা কি হয়, এখন ডাঙৰ শক্তিশালী সমাজ গাঁথনিৰ সলনি কৰাত অৰিহণা যোগাব পাৰে। সেইকাৰণে ছাত্ৰ সন্থা গঢ় লৈ উঠিছে। ছাত্ৰসকলে ভাবে যে আমি একোটা কি কৰোঁ, এটা সংগঠন গঠন কৰি পেলাই আমি আমাৰ কিছুমান প্ৰয়োজনীয় কামখিনি কৰোঁ। এনেধৰণে কি হয়, এইখিনি সময়তে নানা ধৰণৰ সমাজ গাঁথনি গঢ়ি উঠে। তাৰপিছতে আহিলে এনেবোৰ পৰিৱৰ্তন আৰু বৈচিত্ৰ্যৰ পৰিপ্ৰেক্ষিতত কৈশোৰ কালছোৱাত জীৱনৰ জটিলতম সময় বুলি আমি কৈছোঁ। আৰু এই ক্ষেত্ৰত উপযোগী শিক্ষা দিয়াটো বা উপযোগী শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাটো সকলোতকৈ যুক্তিসংগত কথা। প্ৰত্যেকটো কথাই তেওঁলোকক কি কৰিব লাগে, যুক্তিৰে সমাধান কৰিব লাগে। তেতিয়াহ'লে আমি বাৰে কৈছোঁ যে কৈশোৰ কালৰ উপযোগী শিক্ষানো কি, বাৰে কৈ আছোঁ উপযোগী শিক্ষা। তো উপযোগী শিক্ষানো কি, আমি কেনেকৈ উপযোগী শিক্ষা দিম? আমাক কৈছে যে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা হৈছে মাধ্যমিক শিক্ষা। কৈশোৰ বা বয়সন্তি কালৰ ল'ৰা ছোৱালীয়ে পঢ়া শিক্ষানুষ্ঠানসমূহ হ'ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। আৰু এই বিষয়ে ক'বলৈ যাওঁতে, মাধ্যমিক শিক্ষাৰ কথা ক'বলৈ যাওঁতে যি ব্যৱস্থা গ্ৰহণ কৰা হয়, এইবিলাক হৈছে আনুষ্ঠানিক শিক্ষা। আৰু এই আনুষ্ঠানিক শিক্ষাৰ লগতে সমানুপাতিকভাৱে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিব লাগিব। অকল পাঠ্যপুথিৰ শিক্ষা যথেষ্ট নহয়। আমাক কৈছে ব্যক্তি জীৱনৰ জটিলতম কৈশোৰ কালক সামৰি মাধ্যমিক শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে মাধ্যমিক শিক্ষাৰ জৰিয়তে। আৰু এই মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰাব পাৰি। আমাক ইয়াতে কৈছে জাতীয় শিক্ষা পদ্ধতি আঁচনি কাৰ্য কৰিব পাৰি এই স্তৰৰ শিক্ষাৰ যোগেদি। স্বাধীনতাৰ পৰৱৰ্তী দশকতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে 1952-53 মাধ্যমিক শিক্ষাৰ 3টা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে। সেইকেইটা হ'ল, তোমালোকে মনত ৰাখিবা, এইকেইটা তোমালোকে একদম লিখি পেলাই পঢ়িবা, মুখস্থ কৰিবা। দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থা গঢ় দিয়া। প্ৰথম পইণ্টটো আমাক কৈছে যে বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ মাধ্যমিক শিক্ষাটো গঢ় দিব লাগে।
যাতে এটা সময়ত হয়, এটা সময়ত সি পুৰণা হৈ যায়, তাক গ্ৰহণ কৰিব নোৱাৰে, এনেধৰণৰ হ'ব নালাগে। ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আৰু আয়ত্ত কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰিব লাগে। হয়, আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। আমি এই দেশৰ সুনাগৰিক আৰু আমাৰ উদ্দেশ্য হৈছে দেশখনক ৰক্ষা কৰা। গতিকে আমি সকলোখিনি বুজি মেলি আমি অৰ্থনৈতিক দিশটোত আমি অগ্ৰগতিত আমি কি কৰিব লাগে? সহায় কৰিব লাগে। তৃতীয়তে হৈছে জাতীয় সংহতিৰ বিকাশ সাধন কৰা। আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে জাতীয় সংহতিৰ প্ৰকাশ কথাটো আহিয়েই যায়। 1983 চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিটো মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। এই শিক্ষা বৃত্তিমুখীকৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে আৰু এই শিক্ষাৰ জৰিয়তে জনশক্তিক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে 1996 চনত মাধ্যমিক শিক্ষাক জীৱনৰ আলিদোমোজা ক্ৰছৰোডছ অফ লাইফ বুলি অভিহিত কৰিছে, য'ত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল সমূহ আয়ত্ত কৰিব পাৰি, যোগ্যতা, অভিৰুচি, প্ৰয়োজন অনুসৰি নিজস্ব পদ্ধতি জীৱনৰ বাটত অগ্ৰসৰ হ'ব পাৰি। আমি আগতে কৈছোঁ, কিয়নো শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম। আমাক এইখিনি কথা কৈ দিছে যে 1996 চনত আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে কি কৰিছিল? মাধ্যমিক শিক্ষাক জীৱনৰ আলিদোমোজাৰ কাল বুলি কৈছে আৰু এইখিনি সময়তে কিশোৰীক তেওঁলোকৰ জীৱনৰ অতি লাগতিয়াল যিবিলাক সমল, এই সমলসমূহ তেওঁলোকৰ যোগ্যতা, অভিৰুচি আৰু প্ৰয়োজন অনুসৰি তেওঁলোকক কি কৰিব লাগে? তেওঁলোকৰ ৰুচি অনুসৰি তেওঁলোকক আগবাঢ়ি যাবলৈ সুবিধা দিব লাগে। এই ক্ষেত্ৰতে মই কৈ থওঁ, বৰ্তমানে চৰকাৰে নতুন আঁচনি এখনো গ্ৰহণ কৰিছে, য'ত নেকি কি কৰিব? শিক্ষা পদ্ধতি সম্পূৰ্ণৰূপে বেলেগ হ'ব। এক কথাত ক'বলৈ গ'লে মাধ্যমিক স্তৰৰ শিক্ষাই প্ৰাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উন্নত স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে স্বয়ংসম্পূৰ্ণ কৰি তোলে। আমি মাধ্যমিক স্তৰৰ প্ৰাথমিক শিক্ষাকে আমি কি কৰোঁ? সম্বল হিচাপে লওঁ। মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব হ'ল, এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। বুজি পাইছানে বাৰু? বিশেষীকৰণ মানে নিৰ্দিষ্টকৈ কোনো পাঠ্যক্ৰম নহয়, মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসৰি পাঠ্যক্ৰমসমূহৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই শিক্ষা স্তৰতেই। আৰু শিশুৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশৰ বাবে এই পাঠ্যক্ৰমত বিভিন্নতাৰ পৰিমাণ বৃদ্ধি হোৱা উচিত। এই পাঠ্যক্ৰমত প্ৰয়োজনীয় যিখিনি শিশুৰ ব্যক্তিত্বৰ বিকাশৰ বাবে যিখিনি প্ৰয়োজনীয়, এই কথাখিনি ইয়াৰ ভিতৰত সাঙুৰা হয়। দ্বিতীয়টো হ'ল, এই কালছোৱাৰ ছাত্ৰ ছাত্ৰীসকল হ'ল কৈশোৰ কালৰ বা বয়সন্তী কালৰ, কাৰণ এই সময়তে কৈশোৰ কালতে বুদ্ধিবৃত্তিৰ বৃদ্ধি হয়, প্ৰকৃতিৰ বিষয়ে জানিবলৈ তেওঁলোক কৌতূহলী হৈ পৰে, সমাজখনৰ প্ৰতি আগ্ৰহ বাঢ়ি যায়। এই সময়তে নানা ধৰণৰ কৌতূহল, অনুভূতি আৰু আকাংক্ষাৰ ফলস্বৰূপে কৈশোৰৰ মনত সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। তাতে আকৌ কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক বা সামাজিক চাহিদাসমূহ পূৰণৰ বাবে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজত সুদৃঢ় যোগসূত্ৰ, বিদ্যালয় আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক আদিও উল্লেখযোগ্য বিষয়। তোমালোকে মন কৰিবা, শাৰীৰিক, মানসিক, আৱেগিক এই চাহিদাসমূহ পূৰণৰ বাবে শিক্ষানুষ্ঠানসমূহত কিছুমান ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তনৰ প্ৰয়োজন আছে। তাৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলৰ লগত পৰিয়ালৰ লোকসকলৰ লগত যোগসূত্ৰ থাকিব লাগে। এজন ছাত্ৰই, এজন কিশোৰে কি কৰিছে, কি কৰা নাই, শিক্ষক আৰু পৰিয়ালৰ মাজত কি হ'ব লাগে? যোগসূত্ৰ থাকিব লাগে। তাৰ লগতে বিদ্যালয় আৰু সমাজৰ লগত এটা যোগসূত্ৰ স্থাপন হ'ব লাগে। আৰু এনেধৰণে সুপৰিকল্পিতভাৱে গঢ় দিলেহে মাধ্যমিক শিক্ষাই বহুমুখী যিবিলাক প্ৰতিভা বা যিবোৰ চাহিদা,
এই চাহিদাসমূহ পূৰণ কৰাত সফল হ'ব পাৰে। অকল পাঠ্যক্ৰম সংক্ৰান্ত কথাতে অকল গুৰুত্ব দিলে নহ'ব, তাৰ লগতে সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীকো সমানে গুৰুত্ব দি বিবেচনা কৰিব লাগিব। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰস্তুত কৰা জাতীয় পাঠ্যক্ৰম গাঁথনি 2005 নেশ্যনেল কাৰিকুলাৰ ফ্ৰেমৱৰ্ক 2005ৰ পৰামৰ্শাৱলী বিশেষভাৱে প্ৰযোজ্য। সেইখিনি সময়ত 2005 চনতেই এই তেওঁলোকে গঠন কৰিছিলে আৰু নতুনকৈ এতিয়াও হোৱা নাই আৰু হয়তো এবছৰৰ পিছত নতুন আমাৰ যি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব সেই পাঠ্যক্ৰমে হয়তো এই পাঠ্যক্ৰমতকৈ আৰু এধাপ কি কৰিব কৈশোৰক আগবঢ়াই লৈ যাব বুলি আমি আশাবাদী। এই পাঠ্যক্ৰম গাঁথনিৰ উদ্দেশ্য কৰি স্কুলত প্ৰদান কৰা জ্ঞানৰ বাহিৰেও ছাত্ৰ ছাত্ৰীৰ মনৰ সংযোগ স্থাপন কৰিব লাগে। কেৱল পাঠ্যপুথিৰ কথাতে আবদ্ধ হৈ থাকিব নালাগে। এতিয়া ধৰি লোৱা আজি তোমালোকে শিক্ষক দিৱস পাতিছা, কালি তোমালোকে লাচিত দিৱস পাতিছা। অকল দিৱসটো পাতি শিক্ষকসকলক সন্মান কৰি, লাচিতক সন্মান কৰি বা মেচিনৰ দৰে আমি কেৱল পাঠ আওৰোৱা বা তেনেকুৱা ধৰণৰ দেখুওৱা কামেই কৰিলে নহয়। ইয়াৰ যোগেদি আমি কেনেকৈ বাহিৰৰ জগতখনৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰোঁ, এই ক্ষেত্ৰতো আমি কি কৰিব লাগে, গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু সেইকাৰণে কেৱল বিশেষ বিষয়তে সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্ৰ ছাত্ৰীক দিয়াৰ বাবে যত্নপৰ হ'ব লাগে। পাঠ্যক্ৰমৰ মাজেৰে দিয়া যিবোৰ জ্ঞান সুসংহত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত, এই আটাইবোৰ ব্যক্তি যেনে পিতৃ মাতৃ হওক, অভিভাৱকেই হওক, শিক্ষকসকলেই হওক বা অন্যান্য সকলেই হওক বা সমাজৰ বৰমূৰীয়াসকলেই হওক, সকলোৰে গুৰুত্ব কিন্তু অপৰিসীম। অৱশ্যে আগৰ দিনতকৈ বৰ্তমান অভিভাৱিকাসকল যথেষ্ট সচেতন হোৱা দেখা যায়। নিজে পঢ়িব শুনিব নাজানিলেও নিজৰ সন্তানটিক স্কুল কলেজলৈ পঠিয়াই শিক্ষকৰ লগত নিজৰ ভাষাতে হ'লেও কথা পাতে। আমি দেখা পাইছোঁ যথেষ্টখিনি আগতকৈ বৰ্তমানৰ ইয়াৰ পৰিৱৰ্তনটো আমি দেখা পাইছোঁ। কৈশোৰকালত প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত কিছুমান বিষয় আছে। এই বিষয়বিলাক হৈছে প্ৰাথমিক আৰু মৌলিক বিষয়, যেনে ভাষা শিক্ষণ, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান। ইয়াৰ উপৰিও আৰু বিভিন্ন বিষয়ত গুৰুত্ব স্থাপন কৰা হৈছে, যেনে কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা, জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা। ইয়াৰ বাহিৰেও ওপৰঞ্চি আৰু কিছুমান স্তৰ আছে যিবোৰে শিক্ষা ব্যৱস্থাটোক কি কৰিব, স্বয়ংসম্পূৰ্ণ কৰি তুলিব। আৰু কিশোৰী দেশৰ দৈহিক যিটো মানসিক সামাজিক সম্পৰ্কে যিবিলাক চাহিদা আছে বা যিবিলাক চাহিদা পূৰণ কৰিব লগা আছে বুলি আমি ভাবিছোঁ, এই শিক্ষা নীতিয়ে কি কৰিব, এই চাহিদাসমূহ পূৰণ কৰিব বুলি আমি আশা কৰিছোঁ। শেষত আমি কওঁ, আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ। যিমানে নতুন বস্তুৰ আৱিষ্কাৰ হৈছে, বিশ্বৰ বিভিন্ন স্থানৰ দূৰত্ব সংকোচন কৰিছে, সংযোগ মাধ্যম সহজলভ্য হৈছে, শিক্ষাৰ মাধ্যমো কি হৈছে, সহজলভ্য হৈ উঠিছে। আমি দেখা পাইছোঁ এই লকডাউন যিটো পিৰিয়ড, আমি ঘৰতে থাকি কি কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা প্ৰদান কৰি আহিছোঁ ডিজিটেলৰ যোগেদি। চলচ্চিত্ৰই হওক বা অনাতাঁৰেই হওক, দূৰদৰ্শন, ইণ্টাৰনেটেই হওক আদি বিজ্ঞানৰ যিমানবিলাক আহিলা, এই আহিলাসমূহে আজি জনসমাজত এক উল্লেখযোগ্য ভূমিকা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগিব যে যেতিয়ালৈকে কৈশোৰ কালৰ যিবিলাক ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী মানসিকভাৱে সম্পূৰ্ণৰূপে পৰিপক্ক হৈ নুঠে, তেতিয়ালৈকে এই সময়ছোৱাত আমি সময়ৰ সোঁতত উটি যাবলৈ দিব নালাগিব। তেওঁলোকৰ বাবে
সমাজৰ বাবে যথেষ্ট ক্ষতি হ'ব যদিহে আমি তেওঁলোকক উচিত শিক্ষাৰে শিক্ষিত কৰি নতুলোঁ। এতিয়া দেখা গৈছে লকডাউন পিৰিয়ডত আমি ইমান দিনে ল'ৰা ছোৱালীক আমি কৈ আহিছিলোঁ মোবাইলটো অবাবত মোবাইল চুব নালাগে, চলাব নালাগে। মোবাইল ছাত্ৰ ছাত্ৰীৰ কাৰণে মোবাইলটো প্ৰয়োজনীয় বস্তু বুলি আমি ভবা নাছিলোঁ। কিন্তু সেই বস্তুটোৱে এতিয়া চোৱা লকডাউন পিৰিয়ডত মাক দেউতাকে নিজে বাধ্য হৈ গৈছে ল'ৰা ছোৱালীক মোবাইলটো হাতত তুলি দিবলৈ। কিন্তু মোবাইলটো হাতত পোৱাৰ লগে লগে হয়তো কোনোবা এটা মুহূৰ্তৰ কাৰণে হ'লেও হয়তো পাঠ্যক্ৰমৰ বাহিৰলৈও গুচি গৈছে বা নাচাবলগীয়া বস্তু হয়তো মোবাইলত চাই লৈছে বা নকৰিবলগীয়া কাম হয়তো কৰিবলৈ মোবাইলৰ যোগেদি উৎসাহ পাইছে। গতিকে আমি এই ক্ষেত্ৰত আমি কি কৰিব লাগে, অলপ সচেতন হ'ব লাগে। তেওঁলোকৰ যিখিনি বস্তু ক্ষতিকাৰক, যিখিনি বস্তুৱে তেওঁলোকক সমাজৰ প্ৰতিবন্ধকতাৰ কাৰক, এই কথাবিলাক তেওঁলোকক বুজাই দিব লাগে। প্ৰত্যেক বস্তুৰে ভাল বেয়া দুয়োটা দিশ আছে আৰু তাক চালি জাৰি চাই শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা কৈশোৰ কালৰ বাবে নিৰ্ধাৰণ কৰা শিক্ষাইহে দিব পাৰিব। যি কৰিব, যি শিকিব এই কৈশোৰ কালতে শিকিব। আমি অসমীয়াত এটা কথা আছে বুঢ়া শালিকাৰ যেনেকৈ মাত উলিয়াব নোৱাৰি, বুঢ়া বাঁহক তেনেকৈ ভাজ দিব নোৱাৰি। আমি যি শিকিম কৈশোৰ কালতে শিকাম, কৈশোৰ কালতে শিকিম আৰু সেই শিক্ষাই কি কৰিব, বিকাশৰ বাট বুলিব প্ৰাপ্তবয়স্ক কালত। যি শিক্ষা এতিয়া লাভ কৰিব তাৰ যোগেদিয়েই শিক্ষিত হৈ এখন সমাজত প্ৰতিষ্ঠিত হ'ব পৰাকৈ শিক্ষা লাভ কৰি প্ৰাপ্তবয়স্ক কালত ভৰি দিব কৈশোৰ অৱস্থাৰ পৰাই। এই ক্ষেত্ৰত মূল্যবোধৰ শিক্ষা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। সংঘাতপূৰ্ণ কৈশোৰ কালৰ প্ৰতিশ্ৰুতিসম্পন্ন কিশোৰ কিশোৰীক একোজন সুযোগ্য সফল ব্যক্তিত পৰিণত কৰিবলৈ আমাক লাগিব এনে এটা শিক্ষা পদ্ধতি য'ত আছে বৌদ্ধিক দক্ষতা আৰু অনুভৱশীলতা বৃদ্ধিৰ বাবে এক উপযুক্ত পৰিৱেশ। যি শিক্ষাই আমাক দিব এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াৰ এক প্ৰতীতি, এক বিশ্বাস। গতিকে আমি কৈশোৰ কালত কেনেধৰণৰ শিক্ষা দিব লাগে এই কথা আমি পাঠটোৰ যোগেদি আলোচনা কৰিলোঁ। বৰ্তমানে নতুন শিক্ষানীতি আঁচনি যি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু আমাৰ অসমতো যি শিক্ষানীতি প্ৰযোজ্য হ'ব, এই শিক্ষানীতি যথেষ্ট সবল আৰু বাহিৰৰ লগত খাপ খাব পৰা হ'ব আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ৰুচি অনুযায়ী নিজৰ নিজৰ বিষয় বাছি ল'ব পাৰিব আৰু নিজৰ সুপ্ত প্ৰতিভাবিলাক জাগৰণ কৰিবলৈ, জগাই তুলিবলৈ সক্ষম হ'ব। আমি এনেকুৱা ধৰণৰ শিক্ষানীতিক আমি কি কৰিছোঁ, আমি আদৰণি জনাইছোঁ আৰু তোমালোকে ছাত্ৰ ছাত্ৰীসকলে তোমালোকে এই কৈশোৰ কালটো পাৰ হৈ আহি এতিয়া প্ৰাপ্তবয়স্ক কালত সোমাও অৱস্থা, তোমালোকে এই সময়খিনি পাৰ হৈ আহিছা। গতিকে তোমালোকক এই যিখিনি কথা ক'লোঁ সেইখিনি চাগে তোমালোকৰ চাগে মনত ইতিমধ্যে তোমালোকৰ মনত এইখিনি কথাই তোমালোকক দোলা দি গৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তোমালোকৰ মনত। তোমালোকে এইখিনি পাই গৈছা, তোমালোকৰ ক্ষেত্ৰত এইখিনি প্ৰযোজ্য হৈ গৈছে। গতিকে পাঠ্যি অন্তৰ্ভুক্ত কৰাৰ লগে লগে তোমালোকে সচেতন হ'বা যাতে এই শিক্ষাৰ যোগেদি যাতে কি কৰিব পাৰা, এখন সুন্দৰ সমাজ গঢ়াৰ বাবে তুমিও এজন সুযোগ্য ব্যক্তি হোৱা, নিজকে সমাজত প্ৰতিষ্ঠিত কৰিব পৰাকৈ, নিজকে সমাজত গৌৰৱ অনুভৱ কৰিব পৰাকৈ এজন সুযোগ্য ব্যক্তি হোৱা। ছাত্ৰ ছাত্ৰীসকল, পাঠটো মই আলোচনা কৰিলোঁ দুটা ভিডিঅ'ৰ যোগেদি। তোমালোকে প্ৰশ্নোত্তৰ শিতানলৈ যোৱাৰ আগতে এই ভিডিঅ' দুটি বাৰে বাৰে চাবা আৰু শুনিবা। তেতিয়াহ'লে আজিলৈ আহোঁ। যদি তোমালোকৰ ভিডিঅ'টি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।